মানুহৰ যিটো পেচেণ্ট লেভেল মানে ধৈৰ্য শক্তি সেইটো বহুত কমি গৈছে আজিকালি। মেণ্টেল হেল্থটো মানে ধৰক এতিয়া নতুনকেহে আমি মানুহৰ মুখে মুখে শুনা পাওঁ, কিন্তু এইটোতো আগৰে পৰাই আছে। হয় হয়, মানে আগতে কি আছিলে এৱাৰনেছটো খুব কম আছিলে মানুহবিলাকৰ। ইভেন মানে কি আমাৰ সাইকিয়াট্ৰিষ্ট বা নিউৰো সাইকিয়াট্ৰিষ্ট বুলি আজিহে কোৱা হৈছে, আগতে এইটো পাগলৰ ডক্টৰ বুলিয়ে কৈছিলে। তেতিয়া আমাৰ সিনিয়ৰ ছাৰ বিলাকে কয় যে আমাৰ ওচৰত পেচেণ্টে আহিব নোখোজে, এবাৰ যদি আমাৰ ওচৰত কোনো মানুহ এটা আহিলে তেতিয়া লগে লগে ভাবে যে ই পাগলৰ ডক্টৰত গৈছে মানে পাগল হৈছে। ইয়াতে ইন্টাৰেষ্টটো কেনেকুৱা, আমি কথা পাতিয়ে ডায়াগনোচিছ কৰিব লাগিব। ইয়াতে এনেকুৱা পাৰ্টিকুলাৰ একো ডায়াগনষ্টিক মানে ইনভেষ্টিগেশ্যন নাথাকে যে চিটি স্কেন কৰিলো বা MRI কৰিলো বা ব্লাড টেষ্ট কৰিলো, এইবিলাকত বা আমাৰ বেমাৰটো ধৰা নপৰে। মূৰৰ বিষটো খুব কমন এটা চিমটম আৰু বেছিভাগ মানুহ কি মূৰৰ বিষ হলে চকু ডক্টৰ তাত যায় বা ধৰক নিউৰলজিষ্টৰ তাত যায়। তো বেছিভাগে কি কৰে পিছত গৈ পেলাই পেচেণ্ট বিলাক আমাৰ তাত হয়তো পঠাই দিয়ে এছেছমেন্টৰ কাৰণে। তেতিয়া আমি গম পাওঁ যে না বহুত দিনৰ পৰা ডিপ্ৰেছন হৈ আছে, এংজাইটি হৈ আছে। ইভেন এনেকুৱা এটা পেচেণ্ট আছিলে মোৰ মনত পৰে যে তেওঁ যেতিয়াই মানে কিবা খানা বনাব যায় তেওঁ ভাবে যে মোৰ খানাটোত মানে জেঠি পকা পৰি আছে, তো সেইকাৰণে তেওঁ খানা বনোৱাই বাদ দি দিলে। তো এনেকুৱা ধৰণৰ মানে এবসাৰ্ড কিছুমান আমি চিমটমছ পাওঁ মানে। ৰাগিয়াল বস্তু সেৱন কৰা বা স্মোক বা এলকহল কৰিলে বোলে টেনচন দূৰ হয়, কথাষাৰ কিমান দূৰ সঁচা বাৰু? কথাটো মিছা নহয়। এতিয়া মানে এলকহল হওক স্মকিং হওক, এওঁলোকে কি কৰে মানে এই বস্তুবিলাকে আমাৰ ব্ৰেইনত এটা ডপামিন বুলি বস্তু আছে, নিউৰো এটা ট্ৰান্সমিটাৰ আছে ডপামিন বুলি। সেই ডপামিনটো যেতিয়া ৰিলিজ হয় আমাৰ মনটো খুব ভাল লাগি থাকে। আমি আগতে চিনেমা চিৰিয়েল বিলাকত যেটা দেখা পাও নহয় হিপনোটাইজ কৰা, গতিকে বস্তুটো ইন্টাৰেষ্ট লাগে। কিন্তু আপোনাৰ পৰা জানিব খুজিছো যে সাইকিয়াট্ৰিষ্ট, সাইকোলজিষ্ট আৰু কাউন্সিলাৰ এইবিলাকৰ মাজত পাৰ্থক্য আছে নে? পাৰ্থক্য আছে। এতিয়া সাপোজ বাচ্চা এটাক আমি 3 বছৰত যেতিয়া পাম তেতিয়া তেওঁৰ ভাল হোৱাৰ চান্সেছটো বহুতখিনি বেছি থাকে, ঠিক আছে। কিন্তু আমি যদি সেই বাচ্চাটো গৈ পেলাই 12 বছৰত পাওঁ বা 18 বছৰত পাওঁ তেতিয়াহ'লে তেওঁক আমি ভাল কৰিব নোৱাৰো। যেতিয়াই চিভিয়াৰ হ'ব তেতিয়াই থটছ বিলাক আহিব, হেল্পলেছনেছ আহিব, হোপলেছনেছ আহিব, ৱাৰ্কলেছনেছ আহিব, সুইচাইডেল থটছ আহিব। ইভেন চিভিয়াৰ ডিপ্ৰেছনত কেতিয়াবা কি হয় এনেকে ভাবে পেচেণ্ট বিলাকে যে আজি ৰাতিটোৱে মোৰ শেষ হওক, মই ৰাতিপুৱা যাতে মানে জীয়াই নাথাকো, এনেকুৱা কিছুমান থটছ আহে। নমস্কাৰ, মই দীপাঞ্জলি, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ অনুষ্ঠানত। আজি দৰ্শকসকল আমাৰ অনুষ্ঠানৰ প্ৰথমটো খণ্ড, আৰু আশা কৰিছো আপোনালোকে আমাৰ অনুষ্ঠান চাই নিশ্চয়কৈ ভাল পাব। আমাৰ এই প্ৰয়াস থাকিব যাতে আমি আপোনালোকক মনোৰঞ্জন দিয়াৰ লগতে কিছু জেনাৰেল এৱাৰনেছ বা সঠিক বাৰ্তা যাতে আগবঢ়াই দিব পাৰো। জেনাৰেল এৱাৰনেছ বুলি কোৱাৰ লগতে মোৰ মনত প্ৰথম ভাৱটো আহিল যে বৰ্তমান সময়ত আমাৰ মানসিকতাবোৰ কেনেকুৱা হৈছে বাৰু। আজিকালি প্ৰায় সংখ্যক মানুহৰে বা আমি নিজৰে অনুভৱ কৰো যে আমি খুব অস্থিৰ। আমাৰ আজিকালি টোপনি খুব কম হয়, আমি হীনমান্যতাত ভুগো, নহয়নে? আমাৰ মনবিলাক ভাল লাগি নাথাকে, হঠাতে আমাৰ খং উঠা হয়, আমি সৰু সৰু কথাতে বহুত উগ্ৰভাৱে ৰিয়েক্ট কৰো। আপোনালোকে মন কৰিছেনে কথাটো? বা আমাৰ এনেকুৱা এটা পৰ্যায় গুচি যায় আমি আনক হাৰ্ম কৰালৈকে আমাৰ মনত পৰিকল্পনা কৰা আৰম্ভ কৰে, বা কেতিয়াবা নিজকে এণ্ড কৰি দিয়াৰলৈকে আমাৰ চিন্তা মনত আহে। আজি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বা এটা আলোচনা কৰিবৰ কাৰণে মই আমন্ত্ৰণ কৰি আনিছো গোৱালপাৰা চহৰৰ এজন খুবেই পৰিচিত মনোৰোগ চিকিৎসক ডক্টৰ ঋষিকেশ কলিতা ছাৰক। দৰ্শকসকল, আজি তেওঁৰ সৈতে কথা পাতিম মেণ্টেল হেল্থৰ বিষয়ে। মানসিক ৰোগটো আচলতে হয় কি, কিহৰ কাৰণে হয়, আমি কেনেকৈ গম পাম যে আমাৰ কিবা অলপ প্ৰব্লেম হৈছে, আমি ডক্টৰৰ ওচৰত যাব লাগিব, দেখুৱাব লাগিব, কনচাল্ট কৰিব লাগিব। গতিকে দৰ্শকসকল, অনুষ্ঠানটো সম্পূৰ্ণকৈ চাব আৰু পাৰিলে শ্বেয়াৰ কৰিব যাতে আন 10 জনেও এই বস্তুটোৰ বিষয়ে এটা এৱাৰনেছ পায়। গতিকে আহক বেছি পলম নকৰো, আপোনালোকৰ সহযোগত স্বাগতম জনাইছো গোৱালপাৰা চহৰৰ খুবেই পৰিচিত নিউৰো সাইকিয়াট্ৰিষ্ট ডক্টৰ ঋষিকেশ কলিতা ছাৰক। ছাৰ নমস্কাৰ জনাইছো, আপোনাক স্বাগতম জনাইছো। ছাৰ ভালে আছে? বঢ়িয়া। এইটো কথা শুনি আচলতে খুব ভাল লাগিছে যে বঢ়িয়া। এইটোতে মই ছাৰক এটা কথা সুধিম
যে আমি সচৰাচৰ কাৰোবাক ধৰক সুধিলো কেনেকুৱা আছে, হয় ভাল বুলি খুব কমেই কয়, বহুতে কয় যে আছো আৰু হয় দে, মন কৰিছে আপুনি নিশ্চয়, আছো আৰু গাটো ভাল নহয়, মনটো ভাল নহয়, বা কাৰোবাক হয়তো ধৰক আমি আমাৰ কিবা বেমাৰ বা আমাৰ বিষৰ কথাই কলো, কোৱাৰ লগে লগে এটা ৰিপ্লাই আহি যায় যে অ মোৰো বিষ দিয়া। গতিকে এই বস্তুটোৰ বিষয়টো মানে কিয় হয় এই বস্তুটো, আপুনি অলপ কিবা আমাক মতামত দিব নেকি? একচুৱেলি মানে কেনেকুৱা হৈছে আজিকালি আমাৰ লাইফষ্টাইলটো মানে এনেকুৱা হৈছে যে মই খুব ব্যস্ত হৈ থাকো। ব্যস্ত মানে ইন দ্য চেন্স কেনেকুৱা বুলি ক'ম, যে বেছিভাগ সময়তো আমি ছচিয়েল মিডিয়াতে থাকো ক'ব গ'লে প্ৰায়ভাগ টাইম। বাকী যিখিনি নিৰ্দিষ্ট আমাৰ কাম থাকে সেইখিনিতো থাকোৱেই, আৰু আমাৰ যিখিনি আগত তেনেকে আছিলে যে এটা চাৰ্কেল এটা আছিলে, ফ্ৰেণ্ড চাৰ্কেল হওক বা আমাৰ গ্ৰুপ এটা আছিলে, সেই বস্তুবিলাক আজিকালি নাইকিয়া হৈ গৈছে। গতিকে আমাৰ মনৰ মানে যিবিলাক কথা আমি শ্বেয়াৰ কৰিব লাগে সেই হেবিটটোৱে নাইকিয়া হৈ গৈছে আমাৰ। হেবিটটোৱে নাইকিয়া, যে আগত যেনেকে লগৰ বিলাকৰ লগত ক'লো যে মোৰ এইটো হৈছে কথাবিলাক ক'লো, আজিকালিতো তেনেকুৱা মানে হেবিটটো একেবাৰে নাইকিয়া। সেইকাৰণে আমাৰ কথা কোৱাৰ ষ্টাইল বা কথা কোৱাৰ যিখিনি আমাৰ যিখিনি চিন্তাধাৰা সেইবিলাকো বহুত বদলি গ'ল। তো এতিয়া কেনেকুৱা হ'ল, সেইকাৰণে কথাবিলাক আমি মানে অলপ খুব মানে কেনেকুৱা চুপাৰফিচিয়েলি মানে আমি ৰিপ্লাই দিওঁ, কেনেকুৱা আছে খবৰ, কেনেকুৱা আছো আৰু, বা কেতিয়াবা আমাৰ যেনেকে ধৰা কেতিয়াবা হোৱাটছআপত কৰিলো বা ফেচবুকত যে কি খবৰ ভাই, আছো, এনেকুৱা টাইপৰ, বা এনেকুৱাতে আমাৰ বস্তুখিনি শেষ হৈ যায়, খুব শ্বৰ্টতে আমি শেষ কৰি দিওঁ। আমি মানে মনটো খুলি কথা পতা বন্ধই কৰি দিয়াৰ নিচিনা হৈছে। এইটো একচুৱেলি হৈছে জাষ্ট মই ক'লোৱে যেনেকে লাইফষ্টাইলটো আমাৰ তেনেকুৱা হৈ গৈছে, খুব ব্যস্ত হৈ গৈছে আমি চবে, আৰু আমি নিজৰ মানে সেই যিখিনি গল্প বা আড্ডা দি পেলাই কথা পতা যিখিনি চিষ্টেম আছিলে সেইটো আমি একেবাৰে নাইকিয়া কৰি দিলো। এইবিলাকৰ কাৰণেই মানে আমাৰ গোটেই চিন্তাধাৰাখিনি চেঞ্জ হৈ গৈছে। হয়, ঠিকে কৈছে। চ' দৰ্শকসকল, অনুষ্ঠানটো এতিয়া আমি প্ৰশ্ন শিতানলৈ যাওঁ নে কি কয় বাৰু? চ' ছাৰক আজি নিমন্ত্ৰণ কৰি আনিছো আমাৰ সকলোৰে সুবিধাৰ কাৰণে, যাতে ছাৰৰ পৰা আজি আমি বহুতখিনি নলেজ পাওঁ। আৰু আপোনালোকক অলৰেডি কৈছোৱেই যে আজি ছাৰৰ সৈতে কথা পাতিম মেণ্টেল হেল্থৰ বিষয়ে। চ' ছাৰলৈ মোৰ প্ৰথম প্ৰশ্ন হৈছে যে ছাৰ, মানসিক ৰোগটো আচলতে হয় কি? কিয় হয় মানসিক ৰোগটো? মানসিক ৰোগ বুলি যদি আমি কাৰণটো কওঁ যে ডাইৰেক্টলি যে এইটো কাৰণত মানসিক ৰোগ, তেনেকুৱা ডাইৰেক্ট কাৰণ পোৱা নাযায়। যেনেকে চাপোজ মেলেৰিয়াটো মহে কামুৰিলে, যে প্লাজমোডিয়াম ফেলচিপাৰামে ইনফেক্ট কৰিলে, তেতিয়া হ'ল আমাৰ। কিন্তু ডিপ্ৰেশ্যন কিহৰ কাৰণে হ'ল বা এংজাইটি কিহৰ কাৰণে হ'ল সেইটো আমি ডাইৰেক্টলি ক'ব নোৱাৰো। সেইকাৰণে কি কৰিছে, এটা মানে মডেল এটা ক্ৰিয়েট কৰিছে যে বায়'চাইকো ছচিয়েল বুলি এটা মডেল ক্ৰিয়েট কৰিছে। মানে তাতে বায়'লজিকেল ফেক্টৰছ থাকিব, ছচিয়েল ফেক্টৰছ থাকিব, সাইকোলজিকেল ফেক্টৰছ থাকিব। এতিয়া বায়'লজিকেল ফেক্টৰছৰ ভিতৰত যদি যাওঁ, যে মানুহটোৰ মানে জেনেটিক কিবা লোড আছে নেকি, যেনেকে সাপোজ কাৰোবাৰ ফেমিলিত যদি বেলেগ এজনৰ মানুহৰ বেমাৰ থাকে, ডিপ্ৰেশ্যনে হওক বা স্কিজোফ্ৰেনিয়াই হওক, তেতিয়া আন ফেমিলি মেম্বাৰ বিলাকৰ সেই বেমাৰটো হোৱাৰ চান্সেছটো বেছি থাকে। সেইটো হ'ল আমাৰ বায়'লজিকেল ফেক্টৰ। তাৰপিছত থাকিলে সাইকোলজিকেল ফেক্টৰ, কিছুমান পাৰ্চনেলিটি থাকে হা। তো যিবিলাক মানুহৰ ধৰক কিছুমানৰ ডিপেণ্ডেণ্ট পাৰ্চনেলিটি থাকে, কিছুমানৰ এংচিয়াছ পাৰ্চনেলিটি থাকে, কিছুমানৰ নাৰ্চিছিষ্টিক পাৰ্চনেলিটি থাকে, এই পাৰ্চনেলিটি বিলাকৰো বা কিছুমান এক্সট্ৰভাৰ্ট থাকে বা কিছুমান ইন্ট্ৰভাৰ্ট থাকে, এইবিলাকেও আমাৰ মানে মেণ্টেল হেল্থৰ ওপৰত বহুতখিনি এফেক্ট কৰে। তাৰপিছত আহিলে ছচিয়েল, মানে আমাৰ এনভাইৰনমেণ্টেল যিবিলাক ফেক্টৰছ আছে, ঠিক আছে, যে আমাৰ ঘৰখনৰ ফেক্টৰছ কিছুমান থাকিব বা আমাৰ ওচৰ চুবুৰীয়া যিখিনি ফেক্টৰ থাকে, এই গোটেই বস্তুবিলাকে মানে আমাৰ গোটেই মানসিক মানে হেল্থটোৰ ওপৰত এটা ইম্পেক্ট এটা পেলায়। আৰু তেতিয়া মানে এই গোটেই বস্তুবিলাক লগ হৈহে এটা বেমাৰ দেখা যায়। ডাইৰেক্টলি যে এইটো কাৰণত তেওঁৰ কিবা এটা ষ্ট্ৰেছ হৈছে সেইটো কাৰণ, ন' ডাউট কেতিয়াবা কিছুমান ষ্ট্ৰেছে প্ৰেচিপিটেট কৰিব পাৰে। চাপোজ কোনোবা মানুহ এজন মৰিলে, ঘৰৰ কোনোবা এজন মৰিলে বা আত্মীয় স্বজন এজন মৰিলে, তাৰপিছত তেওঁৰ মেণ্টেল ইলনেছটো ষ্টাৰ্ট হ'ল, তো সেই বেমাৰটো সেই ইনচিডেণ্টে প্ৰেচিপিটেট কৰিব পাৰে, ঠিক আছে। কিন্তু এজ এ হ'ল আমি ক'ব নোৱাৰো যে সেই বেমাৰ ইনচিডেণ্টটোৰ কাৰণেই যে বেমাৰটো হ'ল আমি ক'ব নোৱাৰো। এতিয়া ধৰক জ্বৰ হৈছে, কিহৰ কাৰণে হৈছে, কিন্তু এতিয়া টাইফয়েড হৈছে ধৰক, বেমাৰটো হৈছে আমি গম পাওঁ যে এইটো কাৰণত হৈছে টাইফয়েড বেমাৰটো, বা ধৰক মেলেৰিয়াটো গম পাওঁ। বায়'লজিকেল আৰু আপোনাৰ ছচিয়েল আৰু সাইকোলজিকেল এই ফেক্টৰছ বিলাক লগ লাগি পেলাইহে আমি মেণ্টেল হেল্থটো মানে চাম। আৰু এই গোটেই বস্তুবিলাক এফেক্ট কৰে আমাৰ এই বেমাৰটোৰ ওপৰত। মোৰ আৰু এটা আপোনাক সুধিব লগা, যে আজিকালি দেখা পাওঁ আমি খুব অস্থিৰ। আপুনি নিশ্চয় মন কৰিছে যে আমি কি হয়, ধৰক কাৰোবাৰ লগত ধৰক কিবা গানে আমি শুনিছো, আমি আধা গান শুনিয়ে থৈ দিছো, আমাৰ মন বিলাক অস্থিৰ। কোনোবা এটা কাম আমি আৰম্ভ কৰিছো, আমি সফল হব পৰা নাই, আৰু হয়তো অলপ চেষ্টা কৰিলে আমি সফল হ'ম, কিন্তু আধাতেই আমি ধৰক অকনমান সমস্যাৰ সন্মুখীন হোৱাৰ লগে লগে আমাৰ এটা এংজাইটি বা আমাৰ মানে অস্থিৰ হয় মনটো। গতিকে সেইটোৰ বিষয়ত আপুনি কি ক'ব?
মানে কি হৈছে আমি আজিকালি বস্তুবিলাক পুতুককে পাব বিচাৰো, এক্সেক্টলি মানে আমি ৰ'ব নিবিচাৰো, হয় আমি সদায় মানে হাৰি এটাত থাকো আৰু হয় যে আমাক বস্তুটো লগে লগে লাগিব। হয় ইভেন এনেকুৱা হৈছে যে আমি 1 ঘণ্টা পিছত যে সেই ভাল বস্তুটো পাম সেইটো কাৰণেও আমি ৱেইট কৰিব নোৱাৰো। হয় লাগিলে আমি বেয়া বস্তুটোৱে লৈ ললো, হয় কিন্তু হয় আমি 1 ঘণ্টা ৰখি যে ভাল বস্তুটো ল'ম সেইটো নোৱাৰো। বিশেষকে কি হয় মানুহৰ আজিকালি কি এংজাইটিটো খুব বেছিকে হোৱা হৈছে। এংজাইটি থকা মানুহ বা ডিপ্ৰেছন থকা মানুহবিলাকৰ কি হয় এই ৰেষ্টলেছ বিহেভিয়াৰটো খুব বেছিকে থাকে। ঠিক আছে, অকল যে মানে তেওঁলোক এংজাইটি ডিজিজ হিচাপে আছে বা ডিপ্ৰেছন ডিজিজ হিচাপে তেনেকুৱা নহয়। অকমান মানুহৰ সেই বস্তুটো থাকেই এংজাইটিটো। ইভেন নৰ্মেল মানুহৰো এংজাইটি থাকে। যে আমি পৰীক্ষা দিব গ'লো তেতিয়া আমি এংচিয়াছ হৈ যাওঁ, বা কিবা এটা ডাঙৰ কাম কৰিব গ'লো তেতিয়াও এংচিয়াছ হৈ যাওঁ। তো এই বস্তুবিলাকে আমাৰ মানে প্ৰত্যেকটো জীৱনৰ মানে কি ক'ম যে চাইডত এফেক্ট কৰে। অকে ঠিক আছে, তাৰ কাৰণে কি হয় আমি বস্তুবিলাক আজিকালি ৰেষ্টলেছ হৈ গৈছো। ঠিক আছে, নতুন নতুন মানে কি ধ্যান ধাৰণা বিলাক আহিছে, কিন্তু সেই ধ্যান ধাৰণাৰ লগত আমি কোপ কৰিব নোৱাৰো কেতিয়াবা। হয় হয় ঠিক আছে, বা আমি এফেক্ট হওঁ কেতিয়া যে আমি কম্পেয়াৰ কৰো নিজকে বেলেগৰ লগত, কম্পেয়াৰ কৰো যে সেই মানুহজন বা মোৰ লগৰ ল'ৰাজন ইমানখিনি কৰিব পাৰিছে, মই কিয় কৰিব পৰা নাই। মানে এটা প্ৰতিযোগিতাৰ নিচিনা এটা বস্তু এটা আহি গৈছে আমাৰ মানে গোটেই মানুহ বিলাকৰ। চ' সেইটো কাৰণে আমি ৰেষ্টলেছ হৈ থাকো প্ৰায়, যে আমাক লাগে সোনকালে। হয় চাপোজ মোৰ লগৰ এজনে বহুত ডাঙৰ কিবা এটা ভাল কাম কৰিলে বা টকা পইচা অৰ্জন কৰিলে, তো আমি কি ভাবো মোকো সিমানখিনি বস্তু লাগিব। তো সেই কষ্টটো আমি দেখা নাই যে তেওঁ কিমানখিনি কষ্ট কৰিলে, আমি লগে লগে ভাবো যে সেই বস্তুটো মোক কিয় নালাগিব, কিয় মোকো লাগিব। লাগে হয় কিন্তু সেই কৰিব যাওঁতে যে সময়খিনি লাগিব সেই বস্তুটো আমি কেতিয়াও বুজিবই নোখোজো। অধৈৰ্য হৈ অধৈৰ্য পৰিছো হৈ আমি, যাওঁ। ধৈৰ্য মানে ধৈৰ্য আমাৰ শক্তিটো একেবাৰে নাইকিয়া নোহোৱা হৈ গৈছে। হৈ আমি খুব গৈছে ইৰিটেবল হৈ থাকো আজিকালি, হয় যে কোনোবাই কিবা এটা ক'লে তই মোক কিয় এনেকে কবি, তেনেকুৱা ধৰণৰ কথাবিলাক খুব বেছিকে হোৱা হৈছে আজিকালি। হয় মানুহৰ যিটো পেচেণ্ট লেভেল মানে হয় হয় ধৈৰ্য শক্তি সেইটো বহুত কমি হয় গৈছে আজিকালি। মেণ্টেল হেল্থটো মানে ধৰক এতিয়া নতুনকেহে আমি মানুহৰ মুখে মুখে শুনা পাওঁ, কিন্তু এইটোতো আগৰে পৰাই আছে হয় হয়, আগতো হয়নে? মানে আগতে কি আছিলে এৱাৰনেছটো খুব কম আছিলে খুব কম খুব মানুহবিলাকৰ। কম ইভেন মানে কি আমাৰ চাইকেট্ৰিষ্ট বা নিউৰ' চাইকেট্ৰিষ্ট বুলি আজিহে কোৱা হৈছে, আগতে এইটো পাগলৰ ডক্তৰ বুলিয়ে কৈছিলে। হয় 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 তেতিয়া আমাৰ চিনিয়ৰ ছাৰ হয় বিলাকে কয় যে আমাৰ ওচৰত পেচেণ্টে আহিব নোখোজে। এবাৰ যদি আমাৰ ওচৰত কোনোবা মানুহ এটা আহিলে তেতিয়া লগে লগে ভাবে যে ই পাগলৰ ডক্তৰত গৈছে মানে পাগল হৈছে। আজিকালি এই বস্তুবিলাক মানুহৰ নাই। আজিকালি মানুহবিলাক বহুতখিনি মানে কি হৈছে বুজন হৈছে মানে বুজি পায় যে মানে বস্তুবিলাক নিজে কিবা এটা ধৰক অশান্তিত ভুগি উম আছে, উম উম তেতিয়া এংজাইটি হৈছে, ডিপ্ৰেছন হৈছে, উম OCD হৈ আছে। তো তেওঁৰ নিজৰ ভিতৰত যিখিনি মানে মানসিক আত্মদ্বন্দ্বত ভুগি আছে সেই বস্তুটো মানুহ ৰিয়েলাইজ কৰে, অকে গম পায় যে মানে এই বস্তুটো এটা বেমাৰ হিচাপে হয়তো দেখা দিছে মোক, মই হয়তো এইটোৰ মানে অকমান এডভাইচ ল'ব পাৰো বা ট্ৰিটমেণ্ট ল'ব পাৰো। সেই বস্তুটো মানুহৰ আহিছে আজিকালি। এতিয়া আজিকালি বহুত অলপমান আহিছে, বুজি পাইছে। পাইছে। আৰু মই আপোনাক এইটো কথা সুধিম যে মেণ্টেল হেল্থৰ লগত ফিজিকেল হেল্থৰ ৰিলেশ্যন আছে নিশ্চয়? নিশ্চয় আছে। আমি যদি এতিয়া কওঁ মানে আমাক যিটো মানে WHO হেল্থৰ ডেফিনেশ্যন দিছে যে স্বাস্থ্য কি, স্বাস্থ্য কি বুলি ক'লে তাতে 3টা বস্তু আহিব। এটা হ'ল যে মেণ্টেল হেল্থ, এটা আহিলে ফিজিকেল হেল্থ, আৰু এটা আহিলে স্পিৰিচুৱেল হেল্থ। ইয়েছ ইয়েছ ন, তো এটাক বাদ দি আনটো চলি থাকিব নোৱাৰে। এতিয়া যদি মোৰ মেণ্টেল হেল্থটো বেয়া হয়, মই যদি এটা ক্ৰনিক ষ্ট্ৰেছ এটাত ভুগি থাকো, মোৰ ডায়েবেটিছ হ'ব, মোৰ হাইপাৰ টেনচন হ'ব বা বেলেগ কিবা বেমাৰ হ'ব, তো সেই বস্তুটো হৈ থাকিব। বা অবেচিটি হ'ব, পেটলা হৈ যাম আমি ন। হয় হয় যিমানে ষ্ট্ৰেছ বেছি হ'ব ফিজিকেল হেল্থটো সিমানে ডিটৰিয়েট কৰিব। আৰু এই গোটেইখিনিৰ লগত কি হয় আজিকালি স্পিৰিচুৱেল হেল্থটো বহুত বেছি মানুহে কৰে, মেডিটেশ্যন কৰে ইয়েছ বা কিছুমান আইডিঅলজিত থাকে মানুহ, স্পিৰিচুৱেল আইডিঅলজি কিছুমান ফ'ল' কৰে। তো এই গোটেই বস্তুবিলাকে আমাৰ মানে হেল্থটো এফেক্ট কৰি থাকে। হয় সেইকাৰণে মেণ্টেল হেল্থটোৱে অকল বা ফিজিকেল হেল্থটোৱে আমাৰ স্বাস্থ্যটো নুবুজায়। মানে গোটেইকেইটা বস্তু সদায় মিলি থাকিব লাগে মানে। গোটেইখিনিৰ লগতে সামঞ্জস্য আছে। সামঞ্জস্য আছে। অকে, মই ছাৰৰ লগত আৰু বহুতখিনি কথা পাতিম। দৰ্শকসকল, মই নিশ্চয়কৈ অনুভৱ কৰিছো আমাৰ অনুষ্ঠানটো চাই আপোনালোকৰ মনতো হয়তো বহুতো প্ৰশ্নৰ উদ্ভাৱন হৈছে। আমাৰ কমেণ্ট বক্স খোলা আছে, আপোনালোকে কমেণ্ট কৰিব পাৰে, আপোনালোকৰ মনৰ কথাখিনি লিখিব পাৰে। যদি ছাৰলৈ কিবা প্ৰশ্ন থাকে আপোনালোকে লিখিব পাৰে। ছাৰক সুধিব লগা মোৰ মেণ্টেল হেল্থৰ বিষয়ে আৰু বহুতো কথা আছে। ছাৰে অলপ আগতে ক'লে OCDৰ বিষয়ে, সেই বিষয়েও মই ছাৰৰ লগত কথা পাতিম। কিন্তু তাৰে মাজতে ছাৰৰ মই অকণমান ব্যক্তিগত জীৱনৰ ফালে অলপ যাব খুজিম, কাৰণ ছাৰক অলৰেডি অলপমান ইনষ্টাগ্ৰামত মই দেখা পাইছো। ছাৰ অকল প্ৰফেশ্যনৰ বাহিৰেও আৰু ধৰক নিজৰ কিছু কিছু পেশ্যন আছে, সেইবিলাকৰ লগতো জড়িত হৈ আছে ছাৰ। ছাৰ, আপোনাৰ যিটো প্ৰফেশ্যন তাৰ লগতে আপুনি আৰু কিহৰ লগত জড়িত হৈ আছে? কিহৰ লগত জড়িত বুলি ক'লে কেতিয়াবা মই কিছুমান মেণ্টেল হেল্থ ৰিলেটেড কেম্প চেম্প বিলাক কৰি থাকো, NGO বিলাকৰ যিবিলাক অৰ্গেনাইজ কৰে তেনেকুৱা।
তাৰ উপৰিও মই মাজে মাজে কবিতাও লিখো, কবিতা আবৃত্তিও কৰো মাজে মাজে নিজে নিজে। তো সেইখিনি কৰি ভাল লাগে, কেতিয়াবা কৰো, সময় পালে কৰি থাকো। আৰু তেনেকে একজেক্টলি পাৰ্টিকুলাৰ একো তেনেকুৱা বিষয়ত মই জড়িত হৈ থকা নাই, মানে মেইনলি হেল্থ ছেক্টৰটোত মানে যিখিনি ডিউটি আছে, ধৰক চিভিল হস্পিটেলত মই ডিউটি কৰো, সেইটোৰ বাহিৰে কিছুমান ধৰক NGO বিলাকে যেতিয়া অৰ্গেনাইজ কৰে সেইবিলাকৰ লগত অলপ জড়িত হৈ থাকো মাজে মাজে। কেম্প আপুনি দিয়ে? কেম্প মানে একচুৱেলি NGO কিছুমান থাকে, তেওঁলোকে মানে আউটৰিচ কেম্প কিছুমান কৰে। যেনেকে আপোনাৰ এটা NGO আছে, তেওঁলোকে কি কৰিছে, বাইডা আৰু লেলা, তাতে তেওঁলোকে কেম্প কৰে, তো সেই কেম্পত মই যাওঁ। যিহেতুকে ছাৰক কৈছো ব্যক্তিগত জীৱনৰ বিষয়ে মই পাতিম, গতিকে ছাৰক এটা প্ৰশ্ন সুধিম। ছাৰ, আপোনাৰ আঁৰৰ ব্যক্তিজন কেনেকুৱা আপোনাৰ মতে কওকচোন? আঁৰৰ ব্যক্তি বুলি ক'ব গ'লে এতিয়া আপোনাৰ কি কৰি ভাল পায় আজৰি সময়ত? আজৰি সময়ত কি কৰি ভাল পাওঁ, এতিয়া যেতিয়াৰ পৰা ল'ৰাটো জন্ম হৈছে, আজৰি সময়ত তাৰ লগতে থাকি ভাল পাওঁ বেছিভাগ, তাৰ লগত খেলা ধূলা কৰি পেলাই ভাল পাওঁ। কিন্তু অকলে যদি মই কেতিয়াবা থাকো, তেতিয়াহ'লে মই কিতাপ পঢ়ি ভাল পাওঁ, নভেলছ কিছুমান পঢ়ি ভাল পাওঁ। আৰু কেতিয়াবা লগৰ বিলাকৰ লগত আড্ডা দিও ভাল লাগে। ঘৰত যদি কোনো নাথাকে তেতিয়া ফ্ৰেণ্ড চাৰ্কেলৰ লগত ওলাই যাওঁ, আড্ডা দিও, ভাল লাগে সেইবিলাক কৰি। আৰু এটা কথা ছাৰক সুধিম, আপোনাৰ জাৰ্নি, আপোনাৰ ধৰক এতিয়া বৰ্তমান আপুনি এজন নিউৰোচাইকিয়াট্ৰিষ্ট, এটা খুব এটা দায়িত্ববোধ থকা এটা প্ৰফেশ্যন, গতিকে আপুনি কেনেদৰে আহিল? নৰ্মেলি কি হয়, আমাৰ বাচ্চাবিলাকক যেতিয়া সৰুতে সোধা যায় যে মই ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, পাৰ্টিকুলাৰ এটা প্ৰফেশ্যন নকয়, গতিকে আপোনাৰ সেই জাৰ্নিটো আমাৰ লগত শ্বেয়াৰ কৰিব নেকি? ডক্টৰ হ'ম বোলা কথাটোতো বাৰু স্কুলৰ পৰা এটা আছিলে যে ই পঢ়াত ভাল, ই ডক্টৰে হ'ব আৰু তেনেকুৱা। চ' সেই হিচাপে মোৰ ৰিজাল্টটো ভাল হৈছিলে, মই মেট্ৰিকত আপোনাৰ 15 ৰেংক পাইছিলো অসমৰ ভিতৰত। তাৰপিছত মই গোৱালপাৰা কলেজতেই পঢ়িছো, হায়াৰ ছেকেণ্ডাৰী গোৱালপাৰা কলেজতে পঢ়িছো। তাৰপিছত যিটো ধৰা আগৰ পৰাই যিটো আছিলে আৰু মোৰ যে ডক্টৰ হ'ব লাগে, সেই হিচাপে মই এন্ট্ৰেন্স দিলো, পালো, এবাৰতে মই এন্ট্ৰেন্সত পাই গলো, ক্লিয়াৰ হৈ গল। তো মই ডিব্ৰুগড়ত পালো তেতিয়া কিন্তু যে মই চাইকেট্ৰিষ্ট হ'ম বা ধৰা এই পোষ্ট গ্ৰেজুৱেশ্যন কৰিম চাইকেট্ৰিত, তেতিয়া সেইবিলাক নাছিলে। তো জেনেৰেলি নৰ্মেলি MBBS কৰি আছো। আমাৰ MBBSৰ পিছত কি হয়, এটা ইণ্টাৰ্ণশ্বিপ হয়। ইণ্টাৰ্ণশ্বিপত কি হয়, আমাৰ চাইকেট্ৰি পষ্টিং থাকে, মানে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে আমাৰ পষ্টিং থাকে। তো আমাৰো পষ্টিং হ'ল তাতে, এমাহৰ পষ্টিং থাকে চাইকেট্ৰিত। তো সেই পষ্টিঙৰ পিৰিয়ডত মানে এই ছাবজেক্টটোৰ প্ৰতি মোৰ অকমান মানে ভাল লাগে, ইণ্টাৰেষ্ট এটা আহিলে যে মানে অলপ বেলেগ ধৰণৰ। ইয়াতে ইণ্টাৰেষ্টটো কেনেকুৱা, আমি কথা পাতিয়ে ডায়গনচিছ কৰিব লাগিব। ইয়াতে এনেকুৱা পাৰ্টিকুলাৰ একো ডায়গনষ্টিক মানে ইনভেষ্টিগেশ্যন নাথাকে যে CT স্কেন কৰিলো বা MRI কৰিলো বা ব্লাড টেষ্ট কৰিলো, এইবিলাকত বা আমাৰ বেমাৰটো ধৰা নপৰে। চাইকেট্ৰি বেমাৰটো ধৰা পৰিব, আমি পেচেণ্টৰ লগত ধুনীয়াকে কথা পাতিম, পেচেণ্টে কি ক'লে, পেচেণ্টৰ ফেমিলি মেম্বাৰ্ছ বিলাক কি কৰে, মানে এটা চেলেঞ্জ এটা থাকে, মানে যে আমি কথা পাতিয়ে গোটেই বস্তুখিনি ডায়গনচিছ কৰিম। চ' সেই বস্তুটো মোৰ ভাল লাগিলে, সেইকাৰণে মই কি কৰিলো, ভাবিলো যে PG কৰিলে মেবি হয়তো ইয়াত পালে মই কৰিম, চাইকেট্ৰিক কৰিলে। তাৰপিছত PG কাৰণে প্ৰিপেয়াৰ কৰিলো। PG প্ৰিপেয়াৰ কৰাৰ পিছত মই ফাৰ্ষ্ট টাইমতে পাইছো বাৰু PGও। কিন্তু তাৰ আগতে মই LGB ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ বুলি তাতে এখন আমাৰ তেজপুৰৰ যিখন আগতে মেণ্টেল হস্পিটেল বুলি কৈছিলে, তাতেও মই এন্ট্ৰেন্স এক্সাম দিছিলো, কিন্তু সেইটো মোৰ ক্লিয়াৰ নহল। তো মই ইয়াতে আমাৰ যিখন ষ্টেটৰ মানে এক্সাম হয় আৰু এন্ট্ৰেন্স এক্সাম, তাত ক্লিয়াৰ কৰি পেলাই মই ডিব্ৰুগড়তে কৰিলো। মই আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেশ্যন ডিব্ৰুগড়ৰ পৰাই কৰিছো, আছাম মেডিকেল কলেজ, তাৰ পৰাই কৰিছো। তাৰ পৰা কৰি অহাৰ পিছত মই আকৌ LGBত জইন কৰিলো এজ এ চিনিয়ৰ ৰেচিডেণ্ট। তো তাতো মই 6 মাহ মান থাকিলো। তাৰপিছত আহি পেলাই মই গোৱালপাৰা চিভিল হস্পিটেলত জইন কৰিছো এজ এ মানে মেডিকেল এনাল অফিচাৰ। এতিয়া মই চিনিয়ৰ মেডিকেল হিচাপে কাম কৰি আছো গোৱালপাৰা চিভিল হস্পিটেলতে। চ' জাৰ্নিটো এনেকেই আৰু গৈ আছে এতিয়া। হয়, সঁচাই খুব এটা সুন্দৰ কাম। মানুহৰ লগত কথা পাতি ডায়গনচিছ কৰাটো মানে সহজ কথা নহয়, একেবাৰে নহয়। আৰু ছাৰ, আপোনাৰ যিহেতুকে এইটো এটা প্ৰফেচনেল লাইফ, আপুনি বহুত মানুহৰ লগত বেলেগ বেলেগ ধৰণে আপুনি হেণ্ডেল কৰিব লগা হয়, নহয় জানো? নিজৰ মানসিক অৱস্থাটো আপুনি সেইখিনিও বেলেগ হৈ যায়, গতিকে আপোনাৰ পাৰ্চনেল লাইফ এটাও আছে, হয়নে? ঘৰত সৰু বাচ্ছা এটা আছে, গতিকে আপুনি পাৰ্চনেল লাইফ আৰু প্ৰফেচনেল লাইফটো কেনেকে মেনেজ কৰে ইমান ব্যস্ত শ্বেডিউলত? মই মানে একচুৱেলি এটা ৰুটিন টাইপ বনাই লৈছো, যে মানে আফটাৰ ধৰা 6-7ত মই 6-7ৰ পিছত পেচেণ্ট তেনেকে নাচাওঁ আৰু ইভিনিঙত মোৰ যিমানখিনি কাম কৰিব লগা আছে, পেচেণ্ট চাব লগা আছে, ৰাউণ্ড দিব লগা আছে, প্ৰাইভেট প্ৰেক্টিচ কৰিব, গোটেইখিনি মই
6টা মানৰ ভিতৰত 6টা 7টাৰ ভিতৰত ফিনিশ কৰি দিম আৰু তাৰপিছত বাকীখিনি সময় মই ঘৰতেই স্পেন্ড কৰো যিমানখিনি পাৰো আৰু সো তেনেকে এটা মিলাই ৰাখিছো মৰ্নিং টাইমতো ইভেন মই মৰ্নিঙত পেশেন্ট তেনেকে নাচাওঁ বাচ্চা স্কুলত মই সদায় থব যাম আচ্ছা বঢ়িয়া এইটো বহুত ভাল হা কথা মৰ্নিঙৰ টাইমত এনেকুৱা নহয় যে মই 8টা বজাত চেম্বাৰ গুচি গ'লো তেনেকুৱা নহয় মই বাচ্চাৰ গোটেই কাম কাজ কৰি পেলাই মৰ্নিঙত বাচ্চা স্কুল লৈ যাম তাৰ পিছতহে মই নিজৰ প্ৰফেশনেল কাম কৰিম হয় হয় ইমান ব্যস্ত শেডিউলত আপুনি যে নিজৰ ফ্যামিলিকো সেইখিনি সময় দিব পাৰিছে টাইম মেনেজমেন্ট কৰাটো কিন্তু আৰু এটা মানে মই ভাবো যে কি মানে এই বস্তুটো ৰিগ্ৰেট আমাৰ পিছত থাকিব নালাগে মানে কি হয় কেতিয়াবা এনেকুৱা ভাবিম যে না মই সময় দিব নোৱাৰিলো সেইটো কাৰণে হয়তো ফ্যামিলিত মই এটা এইটো কৰিব লাগিছে সেইটো কৰিব নোৱাৰিলো সেইটো যাতে নাথাকে যিমানখিনি পাৰো সেই বস্তুটো মই মানে ট্ৰাই কৰিছো কৰিব কাৰণে হেতুৱে মই আপোনাক হেতুকে সুধিব খুজিছিলো যে আপোনাৰ ৰাতিপুৱাৰ পৰা ধৰ আপুনি নিজৰ ধৰক এটা মেন্টেল হেলথটো আপুনি কেনেকে বজাই ৰাখে মানে ৰাতিপুৱাৰ পৰা আপোনাৰ প্ৰিপাৰেচনটো কেনেকুৱা হয় প্ৰিপাৰেচনটো মানে একদম সোনকালেও মই নুঠো মানে মই ধৰক কেইটা 6:37 মানত উঠো তাৰপিছত নিজৰ কাম চামখিনি কৰো তাৰপিছত পোৱালিটো উঠিলে তাৰ কামখিনি অলপ হেল্প কৰি দিওঁ সি নিজেও আজিকালি কৰিব পৰা হৈছে ষ্টিল তাক হেল্পখিনি কৰি দিব লগা হয় তাৰপিছত ভাত পানী খাই পেলাই আমি দুই মানে পোৱালি মোৰ লগত একেলগে ওলাই গুচি যায় তাক স্কুলত নমাই দিওঁ তাৰপিছত মই হস্পিটেল গুচি যাওঁ হস্পিটেলত ধৰক 1:30 মানলৈকে থাকিব লাগে তাৰপিছত আকৌ একেলগে মই চেম্বাৰ টেম্বাৰ কৰি আহো আৰু আকৌ যে এবাৰ ঘৰত আহিম তেনেকুৱা হয় চেম্বাৰ টেম্বাৰ কৰি গোটেইখিনি বস্তু আহো কেতিয়াবা কিন্তু এডজাস্ট ফিল কৰে এনেকুৱা নহয় যে মানে হেৰি হৈছে যে মেন্টেল হেলথ এই বস্তুটো কেতিয়াবা ময়ো এডজাস্ট ফিল কৰো ইৰিটেবল ময়ো কিন্তু সেই ৰিয়েকচনটো মানে দেখুৱাকে যিমান পাৰো চেষ্টা কৰো আৰু বা ইৰিটেবল হলেও যে কাবাৰ ওপৰত এটো নিজৰ এটা কন্ট্ৰোল কেপাসিটি এটা থাকিব লাগে দৰকাৰ আৰু ইমান দিনে আমি পেশেন্টখিনিক সেই কথাটোৱে বুজাও যে মানে খং উঠিব পাৰে এইটো নৰ্মেল কথা কিন্তু খং উঠিলেই যে আমি ৰিয়েকচনটো বেয়াকে দিম তেনেকুৱা নহয় আৰু মেইন বস্তুটো হল ৰিয়েকচনটোৰ ওপৰত সেইকাৰণে মানে যিমানখিনি পাৰো বজাই চলো আৰু বঢ়িয়া ছাৰৰ পৰা আমি সঁচাকে এইটো এটা মটিভেশন হিচাপেও ল'ব পাৰো যে ইমান ধুনীয়াকে ছাৰে ইমান এটা ব্যস্ততাৰ এটা প্ৰফেশনৰ মাজত নিজৰ পাৰ্সোনাল লাইফটো কিন্তু সুন্দৰকৈ মেইনটেইন কৰি ৰাখিছে ছাৰক আৰু মোৰ প্ৰশ্ন সুধিব লগা আছে যে ছাৰ কি লক্ষণে দেখা দিলে আমি গম পাম যে আমাৰ অলপ মেন্টেল ডিসঅৰ্ডাৰ হৈছে এক্স্যাক্টলি মানে মেন্টেল ইলনেছত বহুত কেইটা থাকে মই একেলগে কেইটামান কৈ দিছো মানে আমাৰ যিবিলাক অলপমান আচৰণ বিলাকৰ বিসংগতি হয় যেনেকে ধৰা কেতিয়াবা কি হয় মানুহ সন্দেহ কৰে সন্দেহ মানে কেনেকুৱা ধৰণৰ সন্দেহ যে কোনবাই মোক কিবা কৰিব বা মোক কোনবাই অনিষ্ট কৰিব বা মোক কোনবাই কি কৰিব যে কনস্পিৰেসি কৰি আছে মোক মাৰিবৰ কাৰণে মাৰ্ডাৰ কৰিব তেনেকুৱা ধৰণৰ কিছুমান লক্ষণ কেতিয়াবা দেখা যায় বা কেতিয়াবা কি দেখা যায় যে মানুহে কব যে মোৰ বিষয়ে কোনবাই কথা পাতি থাকে তো আমি হেলুচিনেশন বুলি কওঁ আৰু ঠিক আছে তো তেনেকে কিছুমান মানুহে কব বা অকলে কিছুমান মানুহে কথা পাতি থাকিব বা কেতিয়াবা কি খুব বেছি অতিপাত খং কৰিব মানে এইটো আৰু যেটো নরমালি মানুহৰ খংতে তাতকে বহুত বেছি তেনেকুৱা ধৰণৰ খং কৰিব তাৰপিছত কেতিয়াবা কি হয় যে অনাই বনাই ঘূৰি ফুৰিব উইদাউট এনি ৰিজন ঘৰৰ পৰা ওলাই যাব বা লেট্ৰাকে থাকিব নিজৰ যেটো পাৰ্সোনাল হাইজিন মেইনটেইন কৰিব লাগিব সেইটো মেইনটেইন নকৰাকে থাকিব তাৰপিছত কিছুমান যেনেকে আছে এংজাইটি টাইপৰ যিবিলাক বেমাৰ আছে তাতে কি হ'ব খুব বেছি ভয় লাগিব যে কিবা হ'ব নেকি বুকুখন ধুপধুপাই থাকিব টোপনি কমি আহিব খং ভাৱটো অলপ বেছিকে হ'ব তাৰপিছত মানে ডিপ্ৰেছন হলে সাপোজ কেনেকুৱা লক্ষণ বিলাক আহিব যে মোৰ জীৱনটো এনেই গুচি গ'ল একো কৰিব নোৱাৰিলো মোৰ জীৱনটোত হতাশ হৈ থাকিলো বা কেতিয়াবা আত্মহত্যাৰ যিবিলাক থটস আহিব ঠিক আছে বা ওচিডি যদি থাকে ৰিপিটেটিভ কিছুমান থটস আহি থাকিব তো এটা মানে প্ৰত্যেকটো বেমাৰৰ কিছুমান বেলেগ বেলেগ লক্ষণ থাকে এতিয়া ডিমেনচিয়া বুলি বেমাৰ এটা আছে বুঢ়া মানুহ বিলাকৰ জেনেৰেলি হয় কি কথাবিলাক পাহৰি যাব মানুহবিলাক চিনি নোপোৱা হৈ যাব কথা পাহৰি যাব তাৰপিছত আৰু এটা ইম্পৰ্টেন্ট সাইকেট্ৰিক ডিসঅৰ্ডাৰ হল এইটো সাবস্টেন্স ইউজ ডিসঅৰ্ডাৰ মানে ড্ৰাগছ খায় বা মদ খায় ভাং খায় এইবিলাকো গোটেই সাইকেট্ৰিক বেমাৰৰ ভিতৰতেই পৰে তো এইবিলাকৰ লক্ষণবিলাক বেলেগ বেলেগ হয় যে নিচা কৰিলে কেনেকুৱা হ'ব যে খুব ড্ৰাউজি হৈ থাকিব বা নিচা নকৰিলে সেই বেমাৰ কি সাবস্টেন্সটো নলে উইথড্ৰল সিম্পটমস কিছুমান আহিব যেনেকৈ মদ খোৱা মানুহবিলাকে মদ নাখালে হাত ভৰিবিলাক কঁপি থাকিব ঠিক আছে তাৰপিছত মিৰ্গি বেমাৰৰ নিচিনা কিছুমান লক্ষণ হ'ব মুখেৰে ফেন ওলাব ঠিক আছে ড্ৰাগছ খোৱা মানুহবিলাকৰ কি হয় কেতিয়াবা খুব গাটো বিষাই থাকে চকুৰ পানী পৰিব নাকৰ পানী পৰিব তো এই বিভিন্ন ধৰণৰ লক্ষণবিলাক আমি দেখা পাওঁ মানসিক ৰোগৰ আৰু এটা মোস্ট কমন লক্ষণ হল মূৰৰ বিষ মূৰৰ বিষ মেন্টেল ইলনেছত
স্পেচিয়েলি ডিপ্ৰেছন, এংজাইটি এইবিলাকত মানে মূৰৰ বিষটো খুব বেছিকে পোৱা যায়। মানে ক্ৰনিক যিবিলাক হেডেক থাকে মানে আমি যদি ভালকে তেওঁলোকৰ লগত কথা পাতো, যে অলপ সময় দি পেলাই কথা পাতো, আমি গম পাওঁ যে সেই মানুহজন হয়তো এংজাইটি আছে বা ডিপ্ৰেছন আছে। ঠিক আছে, তো মূৰৰ বিষটো খুব কমন এটা চিমটম। আৰু বেছিভাগ মানুহ কি মূৰৰ বিষ হলে চকু ডক্তৰ তাত যায় বা ধৰক নিউৰলজিষ্টৰ তাত যায়। তো বেছিভাগে কি কৰে, পিছত গৈ পেলাই পেচেণ্ট বিলাক আমাৰ তাত হয়তো পঠাই দিয়ে এছেছমেন্টৰ কাৰণে। তেতিয়া আমি গম পাওঁ যে না বহুত দিনৰ পৰা ডিপ্ৰেছন হৈ আছে, এংজাইটি হৈ আছে। চ' এইবিলাক খুব কমন লক্ষণ আৰু মানে সৰু সৰু লক্ষণ কিছুমান আমি বহুত বেছি গুৰুত্ব নিদিও। ধৰক মূৰৰ বিষ হ'ল, আমি পেইনকিলাৰ এটা খাই দিলো, হয়নে? গতিকে কিছুমান বস্তু আপোনাৰ বেছি সঘনাই হৈ থাকিলে আমি কিন্তু এবাৰ কিছুমান মানে হেডেক চেডেক এইবিলাক মানে কেনেকুৱা সৰু সুৰা চিমটম ইমান বেছি মানুহে, কিন্তু ধৰক ভাইলেন্ট কিছুমান পেচেণ্ট খুব ভাইলেন্ট হৈ যায়, তেতিয়া মানুহ বিলাকে পুতুককে আহি যায় মানে কন্ট্ৰল কৰিব নোৱাৰা হয়, মানুহজন ঘৰত কন্ট্ৰল কৰিব নোৱাৰে, তেতিয়া মানে পুতুককে আমাৰ ওচৰলৈ লৈ আহে বা ডক্টৰৰ ওচৰত লৈ আহে। আপুনি অচিডিৰ কথা ক'লে, অচিডি এই বস্তুটো মানে কিয় হয়? মানে ধৰক সঘনাই যে কাৰোবাৰ মানে প্ৰব্লেম থাকে কি সঘনাই হাত ধোৱা বা কিবা এটা বস্তুৰ ঘিণ ভাৱটো বহুত বেছি থাকে বা সঘনাই ভৰি ধোৱা হয়, চাফ চিকুণটো মানে বহুত বেছি মানে অচিডি মানে কি অবসেসিভ কম্পালসিভ ডিসঅৰ্ডাৰ বুলি যিটো কয় আৰু তাতে দুটা বস্তু থাকে, এটা হ'ল অবসেশন যিটো থট পাৰ্টটো, আৰু এটা হ'ল কম্পালসন মানে যিটো কামটো কৰিব, মানে থটটো নাইকিয়া কৰিব কাৰণে যিটো কাম কৰিব সেইটো হ'ল কম্পালসন। সাপোজ আপুনি যেনেকে ক'লে যে ঘিণ ভাৱ আহে, সেইটো হ'ল অবসেশন থট মানে। আৰু সেই ঘিণ ভাৱটো অহাৰ কাৰণে কি কৰিব, হাতখন হয়তো ধুব বা কাপোৰ কানি চেঞ্জ কৰি থাকিব, সেইটো হ'ল মানে আপোনাৰ কম্পালসন, কামটো কৰিব। ইভেন কিছুমান এনেকুৱা অবসেশন থাকে ধৰক চেকিং, ঠিক আছে, কিছুমান মানুহ কি কৰে মানে খিলিটো বাৰে বাৰে লগাব, বাৰে বাৰে খুলিব, যে লগালো নে নাই, বা ইভেন কেনেকুৱা হ'ব যে গেটৰ তলাটো মাৰিলে গম পালে মাৰা বুলি, ষ্টিল মানে সেই মনত ডাউটটো আহি থাকে, অবসেসিভ ডাউট বুলি যিটো কয়, যে তেওঁ ক'ব ভাবিব যে না মই নলগালো নেকি, আগত চেক কৰিব, এনেকে দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ তেনেকে চেক কৰিব। তো সেইখিনি হ'ল মানে অবসেসন। আৰু বিভিন্ন ধৰণৰ অবসেসিভ চিমটমছ থাকে, কিছুমানৰ থাকিব লাইক অবসেসিভ ফেয়াৰ, কিছুমানৰ থাকে। ইভেন এনেকুৱা মানুহ পাওঁ আমি কেতিয়াবা কি যে কটাৰীৰে মানে কি হয় শাক পাচলি কাটিব নোৱাৰে, মানে কেনেকুৱা হয় যে যিকোনো ধৰণৰ পইণ্টেড বস্তু দেখিলে তেওঁৰ এটা অবসেসিভ থটছ আহে যে মানে মই সেইটোৰে কিবা হাৰ্ম কৰি পাম নেকি, আইদাৰ নিজক হাৰ্ম কৰি পাম বা নহলে নিজৰ ঘৰৰ মানুহক কাৰোবাক হাৰ্ম কৰি, এইটো হ'ল মানে অবসেসিভ থটছ। এইবিলাক হ'ল অবসেসিভ থটছ, মানুহজনে গম পায়। সাপোজ মোৰ অবসেশন আছে, মই জানো যে এই বস্তুটো নহয় কেতিয়াও, ষ্টিল মানে সেই থটছটো আমাৰ আহি থাকিব, ঠিক আছে, আৰু সেই থটছটো মানে অকমান ৰিলিভ কৰিবৰ কাৰণে আমি সেই কামটো কৰো তেনেকুৱা, ঠিক আছে। ইভেন এনেকুৱা এটা পেচেণ্ট আছিলে মোৰ মনত পৰে, যে তেওঁ যেতিয়াই মানে কিবা খানা বনাব যায়, তেওঁ ভাবে যে মোৰ খানাটোত মানে জেঠি পকা পৰি আছে, তো সেইকাৰণে তেওঁ খানা বনোৱাই বাদ দি দিলে। তো এনেকুৱা ধৰণৰ মানে এবসাৰ্ড কিছুমান আমি চিমটমছ পাওঁ মানে। ইয়াৰ মাজতে মোৰ কথাতে মনত পৰিছে এটা কথা খুব শুনা পাওঁ, যিহেতুকে ধৰক মই ড্ৰিংক বা ৰাগিয়াল বস্তু সেৱন নকৰো, তথাপিও কথাষাৰ খুব শুনা পাওঁ যে ৰাগিয়াল বস্তু সেৱন কৰা বা স্মক বা এলকহল কৰিলে বোলে টেনচন দূৰ হয়। কথাষাৰ কিমান দূৰ সঁচা বাৰু? কথাটো মিছা নহয়। এতিয়া মানে এলকহল হওক স্মকিং হওক, এওঁলোকে কি কৰে মানে এই বস্তুবিলাকে আমাৰ ব্ৰেইনত এটা ডপামিন বুলি বস্তু আছে, আচ্ছা, নিউৰো এটা ট্ৰান্সমিটাৰ আছে ডপামিন বুলি। সেই ডপামিনটো যেতিয়া ৰিলিজ হয় আমাৰ মনটো খুব ভাল লাগি থাকে, ঠিক আছে। তো যেতিয়া আমি সাবস্টেন্সটো লওঁ মানে এলকহলে হওক বা যিকোনো ধৰণৰ নিচা জাতীয় বস্তু যদি লওঁ, ইভেন যদি সাধাও আমি খাওঁ, কি হ'ব সেই ডপামিনটো ৰিলিজ হৈ যাব। ডপামিনটো ৰিলিজ হোৱাৰ লগে লগে কি হ'ব, আমাৰ মনটো ভাল লাগে, আৰে ইমান বঢ়িয়া। আগতে কেনেকুৱা আছিলে যে আমিও হোষ্টেলত ট্ৰাই কৰিছিলো, নকৰা কি হয় যে খালে মানে কেনেকুৱা হয় যে অলপ সময় ভাল লাগি থাকে, খন্তেকীয়া মানে। ইভেন এনেকুৱা আমাৰ লগৰ কিছুমান আছিলে মানে চাধা নাখালে পঢ়িব নোৱাৰে, চাধাটো খোৱাৰ লগে লগে মনটো ৰিলেক্স হৈ যায়। কিন্তু কথা হ'ল যে এই বস্তুবিলাক এটা পৰ্যায়ত গৈ মানে কি হয়, আমাৰ এমাউন্টটো বাঢ়ি যায়। সেইকাৰণে এই বস্তুবিলাক কেতিয়াও মানে হেৰি কৰিব নালাগে, ইউজ কৰিব নালাগে, বা কেতিয়াও মানে ইটো লৈ পেলাই যে মই এবাৰ কৰি চাও তাৰপিছত নকৰো, তেনেকুৱা কৰিব নালাগে। সাপোজ কোনোবা মানুহে মদ খোৱা ষ্টাৰ্ট কৰিলে, আজি সাপোজ ষ্টাৰ্ট কৰিলে, অলপমান খালে ভাল লাগিলে, কালি আকৌ খাব, কিন্তু এনেকে খাওঁতে খাওঁতে এটা সময়ত কি হ'ব, সেই ভাল লগা পৰিমাণটো তেওঁ লাহে লাহে মানে বাঢ়ি যাব। আগতে ধৰা অকমান খালে সেইটো হৈছিলে, এতিয়া সেই বস্তুটো পাবৰ কাৰণে অলপ বেছিকে খাব লাগে, তাৰপিছত আকৌ বেছিকে, এনেকে খাওঁতে 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 কি হ'ব, লাষ্টত এৰিব নোৱাৰা। এৰিলে তেতিয়া কি হ'ব, কিছুমান কমপ্লিট মানে চিমটমছ আহিব। মই অলপ আগতে যেনেকে হাতটো কঁপি থাকিব, ঠিক আছে, টোপনি নাহা হ'ব, কেতিয়াবা মিৰ্গি বেমাৰৰ নিচিনা পৰি যাব, বা কেতিয়াবা মানুহ চানুহ চিনি নোপোৱা হৈ যাব। তো সেইকাৰণে কি হয়, এই সাবষ্টেন্স বিলাক কেতিয়াও ল'ব নালাগে।
এবাৰ যোনে টাচ কৰিলে মানে ভেৰি ডিফিকাল্ট টু মানে তাকে মই আপোনাক সুধিব খুজিছিলো, ধৰক ইউজটো কৰিলে এটা সময়ত গৈ পেলাইটো বেছি হৈ যায়, তেতিয়া তেখেতে কিন্তু ইচ্ছা কৰে, হাজাৰ চেষ্টা কৰে, কিন্তু এৰিবৰ কাৰণে চেষ্টা কৰে, কিন্তু এই যে সিম্পটমছ বিলাক আহি থাকে সেইটো কাৰণে এৰিব নোৱাৰে। তাতে স্যাৰ আপোনালোকৰ ভূমিকা কি? আমাৰ ভূমিকা কি, আমাৰ ট্ৰিটমেন্টটো কেনেকুৱা হয়, এইটো তিনটা ফেজত হয়। এটা হ'ল যে প্ৰথম অৱস্থাত আমি কি কৰিম, যে ডিটক্সিফিকেশ্যন বুলি কয়, সেইটো আমাৰ ভাষাত, যে তেওঁৰ যিখিনি বডিত সাবষ্টেন্স আছে সেই বস্তুটো আমি লাহে লাহে নাইকিয়া কৰি দিম, ঠিক আছে। তাৰপিছত আমাৰ প্লেনটো হ'ব কি, আমি লং টাৰ্ম মেনেজমেন্ট এটা কৰিম, যে তেওঁ কেনেকে নাখাব, কিহৰ কাৰণে নাখাব, আমি কি কৰিলে হ'ব, মানে আমি কি কৰিম, তেওঁৰ মটিভেশ্যনটো বিল্ড আপ কৰিবৰ কাৰণে ট্ৰাই কৰিম। প্ৰথম অৱস্থাত আমি তেওঁৰ যিখিনি উইথড্ৰল চিম্পটমছ থাকিব, নাখালে যিখিনি অসুবিধা হ'ব সেইখিনিৰ কাৰণে আমি মেডিচিন দিম। তাৰপিছত আমি কি কৰিম, তেওঁৰ যিখিনি মটিভেশ্যন লাগিব ন, মটিভেশ্যনটো আমি বঢ়াবৰ কাৰণে ট্ৰাই কৰিম, যে এই বস্তুটো নোখোৱাকে মই কেনেকে থাকিব পাৰিম, ঠিক আছে। তাৰপিছত লাষ্টত আহিব কি, আমি ৰিলাপ্স প্ৰিভেনশ্যন কৰিব, যে আকৌ যাতে তেওঁ মদৰ মানে হেৰিটোত নাযায় বা যিকোনো সাবষ্টেন্সত তাত নাযায়, সেই বস্তুটো আমি কৰিব লাগিব, ৰিলাপ্স প্ৰিভেনশ্যন। সো এনেকুৱা কিছুমান ষ্টেজ থাকে, সেই ষ্টেজ হিচাপে আমি ট্ৰিটমেন্ট বিলাক কৰো। ওকে স্যার, আপুনি যেটো কথা ক'লে যে আপোনালোকে কনসাল্ট কৰে পেশেন্টৰ লগত, নহয় জানো, তো প্ৰথমটো মেডিচিনত গ'ল, তাৰে পিছত ধৰক তেওঁলোকৰ লগত ভালদৰে বহি আলোচনা কৰি কিছুমান টাৰ্ম আমি শুনা পাওঁ, সাইকোলজিষ্ট বা আপোনাৰ কাউন্সিলাৰ, সাইকিয়াট্ৰিষ্ট, আৰু আমি আগতে চিনেমা চিৰিয়েল বিলাকত যেটা দেখা পাওঁ নহয়, হিপনোটাইজ কৰা। গতিকে বস্তুটো ইন্টাৰেষ্ট লাগে, কিন্তু আপোনাৰ পৰা জানিব খুজিছো যে সাইকিয়াট্ৰিষ্ট, সাইকোলজিষ্ট আৰু কাউন্সিলাৰ এইবিলাকৰ মাজত পাৰ্থক্য আছে নে? পাৰ্থক্য আছে। সাইকিয়াট্ৰিষ্ট হ'বৰ কাৰণে আপুনি এমবিবিএছ পঢ়িব লাগিব, ঠিক আছে। তো সাইকিয়াট্ৰিষ্ট হ'বৰ কাৰণে এমবিবিএছ পঢ়িব লাগিব, তাৰপিছত পোষ্ট গ্ৰেজুৱেশ্যন কৰিব লাগিব, এইটো হ'ল আপোনাৰ সাইকিয়াট্ৰিষ্ট। আৰু সাইকিয়াট্ৰিষ্টটো বেসিক্যালি এটা ডক্টৰ, আৰু আমি মেডিচিন প্ৰেছক্ৰাইব কৰিব পাৰো, ঠিক আছে, এইটো হ'ল সাইকিয়াট্ৰিষ্ট। তাৰপিছত আহিলে সাইকোলজিষ্ট। সাইকোলজিষ্টত কিছুমান ভাগ থাকে, এটা হ'ল ক্লিনিক্যাল সাইকোলজিষ্ট বুলি কয়, ঠিক আছে, যে কোনবাই ধৰক এমএ সাইকোলজি কৰিলে বা এমএসসি সাইকোলজি কৰিলে, তাৰপিছত তেওঁ এমফিল কৰিব পাৰে, ক্লিনিক্যাল সাইকোলজিষ্ট। তো তেওঁ কি কৰিব পাৰিব, তেতিয়া তেওঁ ডায়াগনোসিস কৰিব পাৰিব, এসেসমেন্ট কৰিব পাৰিব, সাইকোথেৰাপি দিব পাৰিব, ঠিক আছে, কিন্তু তেওঁ মেডিচিনটো প্ৰেছক্ৰাইব কৰিব নোৱাৰে, বিকজ মানে তেওঁ ডক্টৰ নহয়, ঠিক আছে। তো মেডিচিন প্ৰেছক্ৰাইব কৰিবৰ কাৰণে কি হ'ব লাগিব, ডক্টৰ হ'ব লাগিব। তো সেইটো হ'ল এটা ডিফাৰেন্স, ঠিক আছে। তাৰপিছত আহিলে কাউন্সেলিং বা কাউন্সিলাৰ। কাউন্সিলাৰ যিকোনো হ'ব পাৰে, তাৰ কাৰণে আপোনাৰ মানে বেকগ্ৰাউণ্ডটো সাইকোলজি হ'ব লাগিব বুলি কথা নাই, ইভেন নৰ্মেল মানুহ এজনক কাউন্সেলিং কৰিব পাৰে যদি তেওঁৰ কাউন্সেলিঙত কিবা এটা সাৰ্টিফিকেট আছে, ঠিক আছে। তো কাউন্সেলিং বিভিন্ন টাইপৰ হ'ব পাৰে, যেনেকে ধৰক কেৰিয়াৰ গাইডেন্স যিটো আছে, কেৰিয়াৰ ওৰিয়েন্টেড কাউন্সেলিং হ'ব পাৰে, বা কিছুমান কি থাকে, যে সৰু সুৰা কিবা ৰিলেশনশ্বিপ ইছ্যুজ থাকে, সেইবিলাকৰ কাউন্সেলিং কৰে। তো সেইটোৰ কাৰণে বেকগ্ৰাউণ্ডটো এমএ সাইকোলজি বা এমএসসি সাইকোলজি নহ'লেও কথা নাই, যিকোনো ধৰক মানুহ এজনে এই কাউন্সেলিঙৰ ওপৰত এই সাৰ্টিফিকেট কোৰ্স কৰি পেলাই কাউন্সিলাৰ হিচাপে জয়েন কৰিব পাৰে। ওকে, খুব সুন্দৰকৈ স্যাৰ আপুনি এই বস্তুখিনি বুজাই দিলে নহয়, খুব ভাল লাগিল। হয়তো কিছু দৰ্শকৰ মনত এই প্ৰশ্নটো হয়তো আছিল, বেছিভাগে মানে সাইকোলজিষ্ট আৰু সাইকিয়াট্ৰিষ্টৰ মাজত মানে হেৰি কৰি থাকে, মানে কাৰ ওচৰত যাম, কাৰ ওচৰত নাযাম। যদি মানে মানুহে ভাবিছে যে মই ট্ৰিটমেন্ট ল'ম, মেডিচিন খাম, তেতিয়াহ'লে সাইকিয়াট্ৰিষ্টৰ ওচৰত আহিব লাগে। আৰু যদি ভাবিছে যে না মই থেৰাপি ল'ম বা এসেসমেন্ট এটা কৰি ল'ম মোৰ মেন্টাল ষ্টেজটো, তেতিয়াহ'লে তেওঁ ক্লিনিক্যাল সাইকোলজিষ্ট বা সাইকোলজিষ্টৰ ওচৰত যাব লাগিব। আপুনি থেৰাপিৰ কথা ক'লে, এই যে শিশুসকলৰ স্পিচ থেৰাপিৰ প্ৰবলেমটো হয়, সেই বস্তুটো আপোনালোকৰ, আপুনি যেটো কৈছে নিশ্চয় যে আপোনাৰ এটা তেনেকুৱা এটা থেৰাপি চেণ্টাৰ আছে, গোৱালপাৰাৰ বিহু ফিল্ডত, নহয় নে স্যাৰ? গোৱালপাৰা বিহু ফিল্ডত আস্থা বুলি স্পিচ থেৰাপি চেণ্টাৰ আছে। স্যাৰ, এই প্ৰবলেমটো শিশুসকলৰ কিয় হয় বাৰু? এইটো হয় মানে একচুয়ালি যিকোনো মানে এটা কন্ডিশনত স্পিচৰ প্ৰবলেম নাথাকে, বহুত ধৰণৰ বেমাৰত স্পিচৰ হ'ব পাৰে, কিন্তু মেইনলি আমি শিশুসকলত কি পাওঁ যে অটিজম বুলি এটা বেমাৰ আছে, অটিজম বা অটিজম স্পেকট্ৰাম ডিজৰ্ডাৰ বুলি কয়। তাতে মেইনলি কি হয়, আপোনাৰ কমিউনিকেশ্যন স্কিলটো কমকে থাকে, ঠিক আছে। তো তেওঁৰ স্পিচ ডেভেলপমেন্টটো ডিলে হ'ব পাৰে, বা কেতিয়াবা কি হয়, মেন্টেল ৰিটাৰ্ডেশ্যন বুলি এটা বেমাৰ আছে, বা ইন্টেলেকচুৱেল ডিসেবিলিটি বুলি আছে, যে তেওঁৰ স্পিচটো ভালকে ডেভেলপ নহয়। বা কেতিয়াবা কিছুমান শিশুৰ কি থাকে, আৰ্টিকুলেশ্যন প্ৰবলেম থাকে, যে আমি যে কওঁ যে কথাটো লাগি থুতলা টাইপৰ, সেইবিলাকৰ কাৰণে স্পিচ থেৰাপি কৰিব পাৰে, ঠিক আছে।
বা কেতিয়াবা এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিজৰ্ডাৰ ADHD বুলি যিটো বেমাৰ কয় তেতিয়া সেনেকুৱা বাচ্চাবিলাকৰো কি হয় স্পীচ ডেভেলপমেণ্টটো অলপ ডিলে হ'ব পাৰে তো এনেকুৱা ধৰণৰ শিশুসকলক সাধাৰণতে কি কৰা হয় স্পীচ থেৰাপি দিয়া হয় তাৰপিছত ডাঙৰ মানুহকো স্পীচ থেৰাপি দিয়ে কেতিয়াবা চাপ'জ কি হ'ল ষ্ট্ৰোক হৈ গ'ল ষ্ট্ৰোক হোৱাৰ পিছত মাতটো নাইকিয়া হৈ গ'ল তেনেকুৱা পেচেণ্টবিলাককো স্পীচ থেৰাপি দিয়ে বা যদি ডিঙিৰ কিবা প্ৰব্লেম হৈ আছে ঠিক আছে লেৰিংছৰ প্ৰব্লেম হৈ আছে বা আমাৰ ভোকেল কৰ্ডৰ প্ৰব্লেম হৈ আছে তেতিয়াও স্পীচ থেৰাপি দিয়ে এইবিলাকতো স্পীচ থেৰাপি ভাল কাম কৰে তেতিয়া তাতে কাউন্সেলিং কৰে স্পীচ থেৰাপিত একচুৱেলি কি হয় স্পীচ থেৰাপিষ্ট এজন থাকেই মানে অডিঅ'লজিষ্ট এণ্ড স্পীচ পেথলজিষ্ট বুলি থাকে তেওঁ ঠিক আছে আৰু আমাৰ চেণ্টাৰটোত আস্থা চেণ্টাৰটো একচুৱেলি এটা মানে কি হলিষ্টিক এটা এপ্ৰ'চ হলিষ্টিক মানে এইটো কাৰণতে যে আমি অকল স্পীচ থেৰাপিত মানে হেৰি নকৰোঁ আমাৰ অকুপেশ্যনেল থেৰাপি আছে ঠিক আছে আমাৰ স্পেচিয়েল এডুকেটেড আছে আমাৰ ফিজিঅ'থেৰাপিষ্ট আছে এই গোটেই বস্তুখিনিয়ে মানে বাচ্চাটোক কি কি দিব লাগিব কি কি দিব নাই সেই বস্তুটো আমি প্লেন হিচাপে কৰোঁ যে অকল আমি স্পীচ থেৰাপি দিছোঁ তেনেকুৱা নহয় যদি কাৰোবাক OT বা অকুপেশ্যনেল থেৰাপি দৰকাৰ হৈছে সেইটোও আমি প্ৰভাইড কৰিছোঁ স্পেচিয়েল এডুকেশ্যন যদি লাগে যেনেকে ডিছলেক্সিয়া বা লাৰ্ণিং ডিজেবিলিটি এই যে আমি তাৰে জামিন পাৰ চিনেমাটো চাইছিলোঁ ন তাতে যে পোৱালিটো আছিলে আমিৰ খানৰ পোৱালিটোৰ যে বেমাৰ আছিলে সেইটো হ'ল মানে লাৰ্ণিং ডিজৰ্ডাৰ তো তেনেকুৱা বাচ্চাবিলাকক কি দিব লাগিব আমি স্পেচিয়েল এডুকেশ্যন দিব লাগিব এটা মানে ষ্ট্ৰাকচাৰ্ড এটা আমি এডুকেশ্যন চিষ্টেম বনাব লাগিব সেই বাচ্চাটোৰ কাৰণে স্পেচিয়েলি 1-to-1 তো সেই বস্তুবিলাকো আমি তাত কৰোঁ আমি তাত দিওঁ ওকে স্যার স্পেশাল চাইল্ড বুলি যে কয় গতিকে সকলো বাচ্চাই বহুত আমাৰ কাৰণে ভগৱান স্বৰূপ নহয় জানো কিন্তু কেতিয়াবা কিছুমান ব্যক্তিয়ে প্ৰায় মানে সকলোবিলাক নকওঁ কিছু ব্যক্তিয়ে কিন্তু সেই বাচ্চাবিলাকক খুব নেতিবাচক দিশেৰে চায় পুতৌ কৰে তো এই বস্তুটো কৰাটো নহয় একদম কৰাটো উচিত নহয় গতিকে সেইটো মানে সেই ব্যক্তিসকলক আপোনাৰ ফালৰ পৰা কি ক'ব খোজে মই তেওঁলোকক এটাই ক'ব খোজো স্পেচিয়েলি পেৰেণ্টছ আৰু ফেমিলি মেম্বাৰ্ছখিনিক যেতিয়াই তেনেকুৱা ধৰণৰ বস্তু এটা দেখা পায় যে এটা এবনৰ্মেলিটি কিবা এটা দেখিছে যেনেকে কথাটো ভালকে ওলোৱা নাই বা খোজ কাঢ়িব পৰা নাই ভালকে বা বিহেভিয়াৰটোত কিবা অকণমান প্ৰব্লেম দেখিছে তেওঁলোকে লগে লগে কনচালটেশ্যন ল'ব লাগে কনচালটেশ্যন কিহৰ কাৰণে ল'ব লাগে এতিয়া চাপ'জ বাচ্চা এটাক আমি 3 বছৰত যেতিয়া পাম তেতিয়া তেওঁৰ ভাল হোৱাৰ চান্সেছটো বহুতখিনি বেছি থাকে ঠিক আছে কিন্তু আমি যদি সেই বাচ্চাটো গৈ পেলাই 12 বছৰত পাওঁ বা 18 বছৰত পাওঁ তেতিয়াহ'লে তেওঁক আমি ভাল কৰিব নোৱাৰো বা সামান্য পৰিমাণেহে ভাল কৰিব পাৰিম কিন্তু আমি যদি একদম আৰ্লি ষ্টেজত সেইকাৰণে তাক কয় যে যেতিয়াই কিবা এটা বস্তু আমি এবনৰ্মেল দেখা পাওঁ সেইকাৰণে সদায় আৰ্লি ইণ্টাৰভেনশ্যন কৰিব লাগে ঠিক আছে আৰ্লি ইণ্টাৰভেনশ্যন যিমানেই সোনকালে হ'ব সিমানেই তাৰ মানে ভাল হোৱাৰ চান্সেছটো বেছি থাকিব সেইকাৰণে নেগলেক্ট কৰিব লাগে হ'ব পাৰে এনেকুৱা ধৰণৰ বেমাৰ মানুহৰ হ'ব পাৰে গতিকে সেই বস্তুটো যে আমি এটা নেতিবাচক দিশত চাম তেনেকুৱা কৰিব নালাগে আমি সদায় মানে নিজৰ ফালৰ পৰা সেই চেষ্টাটো কৰিব লাগে যাতে আমি তেওঁক হেল্প কৰিব পাৰোঁ হয় এই প্ৰবলেমটো স্যাৰ কিয় হয় মানে ডিউৰিং প্ৰেগনেন্সিৰ কিবা প্ৰবলেম নে আফটাৰ ডিউৰিং প্ৰেগনেন্সিটো হ'ব পাৰে বা প্ৰেগনেন্সিৰ পিছতো হ'ব পাৰে এতিয়া চাপ'জ মই অলপ আগতে কৈছিলোঁ যে মেণ্টেল ৰিটাৰ্ডেশ্যন বুলি বা ইণ্টেলেকচুৱেল ডিজেবিলিটি তো সেইটো কেতিয়া হয় যেতিয়া বাচ্চাটোৱে কিবা এটা কাৰণত ধৰক ব্ৰেইনত আঘাত পালে এতিয়া ব্ৰেইনত আঘাত পোৱাটো বিভিন্ন কাৰণত হ'ব পাৰে চাপ'জ কেতিয়াবা মাকৰ যদি কিবা বেমাৰ আছিলে চাপ'জ মাকৰ কি আছিলে হাইপ'থাইৰয়ডিজম আছিলে ঠিক আছে তো তেনেকুৱা মাকৰ ল'ৰা ছোৱালীবিলাকৰ কি হ'ব পাৰে বুদ্ধিটো কম হ'ব পাৰে ঠিক আছে বা এতিয়া ডেলিভাৰী টাইমত যদি কিবা প্ৰব্লেম হ'ল চাপ'জ ডেলিভাৰী টাইমত মাকৰ কি হ'ল চিজাৰ আহিলে মানে কেতিয়াবা কি হয় যে ব্লাড প্ৰেছাৰটো বহুত বেছি থাকিলে এক্লেমচিয়া বুলি কয় সেই এক্লেমচিয়া হ'লে কি হয় মাকৰ চিজাৰ হয় কনভালচন হয় তেতিয়াও আপোনাৰ পেটত থকা বাচ্চাটোৰ ক্ষতি হ'ব পাৰে ব্ৰেইনটো ডেভেলপমেণ্টটো ঠিককে নহ'ব কেতিয়াবা কি হয় বাচ্চাটোৰ কি হয় মেকনিয়াম এস্পিৰেট কৰে বুলি কয় যে বাচ্চাটোৰ যিটো পায়খানা পেটৰ ভিতৰত যিটো মাকৰ পেটত থাকোতে পায়খানাটো সোমাই যায় ন তেতিয়া কি হয় অক্সিজেনটো ভালকে বাচ্চাটোৱে ল'ব নোৱাৰে এছফাইক্সিয়া হৈ যায় তেতিয়াও আপোনাৰ হ'ব পাৰে ঠিক আছে তো এনেকুৱা বিভিন্ন কাৰণত বা কেতিয়াবা কি ইনফেন্সি পিৰিয়ডত কি হয় যে কেতিয়াবা ডাঙৰ কিবা বেমাৰ হ'ল ইভেন যে বাচ্চাবিলাকৰ যে জণ্ডিছ হয় জন্মৰ পিছে পিছে যে কেতিয়াবা জণ্ডিছ হয় কাৰ্নিকটেৰাছ বুলি কয় তো সেই নিঅ'নেটেল জণ্ডিছটোও যদি বহুত বেছি পৰিমাণে হয় তেতিয়াও আমাৰ ব্ৰেইনটোত এফেক্ট কৰে সেই বস্তুটোৰ কাৰণে আমাৰ ব্ৰেইনৰ ডেভেলপমেণ্টটো ভালকে নহ'ব পাৰে বুদ্ধিটো পিছত কম আইকিউটো কম হৈ থাকিব পাৰে ঠিক আছে কিন্তু কিছুমান বেমাৰ যেনেকে ধৰক ADHD হওক অটিজিম হওক এইবিলাকৰ ডেফিনিট আপুনি কজ ক'ব নোৱাৰে যে কিহৰ কাৰণে একজেক্টলি হৈছে এই গোটেই বেমাৰবিলাক একচুৱেলি নিউৰ' ডেভেলপমেণ্টেল ডিজৰ্ডাৰ বুলি কৈছে আৰু অটিজিম মানে এজ এ বেমাৰ আমি কিউৰ কৰিব নোৱাৰো কেতিয়াও তেওঁৰ চিমটমছ বিলাক নাইকিয়া কৰি তেওঁক মানে আমি হেল্প কৰিব পাৰো যাতে মানে পিছত
কৈ পেলাই তেওঁ সেই কামবিলাক নিজে কৰিব পাৰে বা কথা কোৱা কমিউনিকেশ্যন স্কিলটো ভালকে ইনক্ৰিজ কৰিব পাৰে এই বস্তুবিলাকে আমি হেল্প কৰোঁ কিন্তু যাৰ অটিজিম আমি ডায়েগনচিছ কৰিছোঁ তেওঁ সদায় অটিজিম হিচাপেই মানে থাকিব লাগিব কিন্তু আমি তেওঁৰ বিহেভিয়াৰটো চেঞ্জ কৰিব পাৰিম কথা কোৱাৰ পৰিমাণটো আমি চেঞ্জ কৰিব পাৰিম ছ'চিয়েল স্কিলটো চেঞ্জ কৰিব পাৰিম ইভেন সৰু পোৱালীবিলাকৰো আমি কেতিয়াবা ডিপ্ৰেশ্যন হোৱা দেখা পাওঁ গতিকে সৰু পোৱালীবিলাকৰ যে মেণ্টেল ইলনেছ নহ'ব তেনেকুৱা নহয় ইভেন সৰু পোৱালীবিলাকৰো ডিপ্ৰেশ্যন হ'ব পাৰে এংজাইটি হ'ব পাৰে অচিডি হ'ব পাৰে বিভিন্ন ধৰণৰ ধৰা সাইকোটিক ইলনেছ হ'ব পাৰে য'ত ধৰা এবনৰ্মেল বিহেভিয়াৰ কৰিব কথা বতৰাবিলাক খেলি মেলিকে ক'ব তেনেকুৱা বহুত বেমাৰবিলাকো আমি সৰু বাচ্চাবিলাকত দেখা পাওঁ ঠিক এতিয়া ধৰক আমাৰ আজিকালি খুব শুনা পাওঁ যে ডিপ্ৰেশ্যনত গুচি যায় বাচ্চাবিলাকে ধৰক কিবা এটা ষ্ট্ৰেছ পালে পঢ়াৰ ষ্ট্ৰেছে হওক বা অন্য বহুত ৰিলেশ্যনৰে ষ্ট্ৰেছ বহুত কিবা কিবি ষ্ট্ৰেছত ডিপ্ৰেশ্যনত গুচি যায় তাহাঁতি বহুত এক্সট্ৰিম পৰ্যায়লৈকে চিন্তা কৰে আজি হয়তো আমাৰ অনুষ্ঠানত এনে কিছু ব্যক্তিও থাকিব পাৰে হয়তো ডিপ্ৰেশ্যনত ভুগি আছে খুলি কাকো ক'ব পৰা নাই হয়নে গতিকে তেনে ক্ষেত্ৰত বহুতে বহুত ধৰণৰ ষ্টেপ লৈ ছাৰ সেই বস্তুটো লোৱাটো ঠিক নহয় গতিকে তেওঁলোকক যদি আপুনি কিবা এটা পজিটিভ ক'ব পাৰে একচুয়ালি মানে কি হয় ডিপ্ৰেশ্যন আমি কেতিয়া কম বহুতে নাজানে যে ডিপ্ৰেশ্যন কেতিয়া কম ন আমি ডিপ্ৰেশ্যন হ'বৰ কাৰণে কি হ'ব লাগিব এটা কণ্টিনিউৱাছ ল' মুড এটা হ'ব লাগিব যে অনবৰতে মনটো বেয়া লাগি থাকিব লাগিব ঠিক আছে তাৰপিছত তেওঁৰ কি হ'ব যে আগতে যিবিলাক কাম কৰি ভাল লাগিছিলে ইণ্টাৰেষ্ট আছিলে সেই বস্তুটো লাহে লাহে নাইকিয়া হৈ গ'ল চাপ'জ কোনোবাই গান গাই ভাল পাইছিলে আগতে কিতাপ পঢ়ি ভাল পাইছিলে খেলি ভাল পাইছিলে সেই হাবিয়াসটো লাহে লাহে নাইকিয়া হ'ল উৎসাহ উদ্দীপনাটো নাইকিয়া হ'লে আৰু খুব ভাগৰ অনুভৱ হৈছে এইকেইটা হ'ল মেইন আপোনাৰ ডিপ্ৰেশ্যনৰ চিমটমছ এই চিমটমছ বিলাক যদি কোনোবাই দুসপ্তাহ মানৰ পৰাই ফিল কৰি আছে খুব বেছি তেতিয়াহ'লে তেওঁ ডিপ্ৰেশ্যনত ভুগি আছে ঠিক আছে কিন্তু নৰ্মেল কেতিয়াবা কি হয় কেতিয়াবা কাৰোবাৰ লগত কাজিয়া হৈ গ'ল বা কিবা এটা বেয়া ইনচিডেণ্ট হৈ গ'ল মনটো অলপ বেয়া সেইটো ডিপ্ৰেশ্যন নহয় ঠিক আছে ডিপ্ৰেশ্যন হ'বৰ কাৰণে এটলিষ্ট 2 উইকছ মানে হ'ব লাগিব এনেকুৱা যদি চিমটমছ বিলাক দেখা পায় লগে লগে কি কৰিবলৈ হেল্প চিক কৰিব লাগিব যে মোক কোনোবাই ইভেন ফেমিলি মেম্বাৰকো যদি সেই কথাখিনি কয় ফেমিলি মেম্বাৰে হয়তো হেল্প কৰিব পাৰিব কিন্তু নোকোৱাকে যদি থাকে তেতিয়া কি হয় পিছত গৈ পেলাই ডিপ্ৰেশ্যনটো সিভিয়াৰ হৈ যায় আৰু যেতিয়াই সিভিয়াৰ হ'ব তেতিয়াই থটছ বিলাক আহিব হেল্পলেছনেছ আহিব হোপলেছনেছ আহিব ৱাৰ্কলেছনেছ আহিব সুইচাইডেল থটছ আহিব ইভেন সিভিয়াৰ ডিপ্ৰেশ্যনত কেতিয়াবা কি হয় এনেকে ভাবে পেচেণ্ট বিলাকে যে আজি ৰাতিটোৱে মোৰ শেষ হওক মই ৰাতিপুৱা যাতে মানে জীয়াই নাথাকো এনেকুৱা কিছুমান থটছ আহে সো এনেকুৱা পৰ্যায় পোৱাৰ আগতেই যেতিয়া আমি দেখিছো যে আমাৰ অলপ মনটো ভাল নালাগে তেতিয়া আমি সদায় কনসাল্ট কৰিব লাগে আমি ৰৈ থাকিব নালাগে এনেকুৱা কিছুমান মানুহ আছে আজিকালি ইউটিউবত নিজে ভিডিঅ' চাই মটিভেশ্যনেল ভিডিঅ' চাই নিজেই ঠিক কৰিম বুলি ভাবে তেনেকুৱা কৰিব নালাগে কাৰণ এক্সপাৰ্ট এটাৰ ওচৰত যোৱাটো বা প্ৰফেচনেল মানুহ এটাৰ ওচৰত যোৱাটো সদায় বেটাৰ কাৰণ জীৱনটো যদি আমি বচাব পাৰো কিবাকে তেতিয়াহ'লে সেইটোতকে আৰু ডাঙৰ মানে ভাল কাম কেতিয়াও হ'ব নোৱাৰে আৰু নিজেই নিজক কেতিয়াও মানুহে মাৰিব নোখোজে সেইটো এটা বেমাৰ যাৰ কাৰণেহে মানুহে সেই বস্তুটো কৰিব বিচাৰে কোনোৱে ধৰক কাৰোবাৰ যে বিৰাট প্ৰব্লেম এটা হ'লে সেইটো কাৰণে পুতুককে মৰি যাব তেনেকুৱা নহয় তেওঁৰ ভিতৰত সেই মানে চিমটমছ বিলাক আছে তেওঁৰ ডিপ্ৰেশ্যন বহুত দিনৰ পৰা আছে তেতিয়াহে মানুহ এটা গৈ পেলাই এইটো পৰ্যায়ত লাষ্টত গৈ পায় হয় স্যাৰ ঠিকেই কৈছে আপুনি প্ৰশ্ন বহুত আছে দৰ্শকসকল এতিয়া আমি শেষৰ ফালে আহিম মেণ্টেল হেলথ এটা বৃহৎ এটা বিষয় এই গোটেই বিষয়বস্তুটো ইমান কম সময়ত আলোচনা কৰাটোও সম্ভৱ নহয় আজি ছাৰে কিন্তু ইমান কম সময়ত ইমান বিজি শিডিউলৰ মাজত আমাক ইমানখিনি কথা বুজাই দিলে সঁচাকে মানে ছাৰ থেংক ইউ সো মাচ শেষত আপোনাক মই সুধিব খুজিম যে আমাৰ ধৰক সমস্যা বহুত আছে হয়নে কিন্তু আমি মেইন ফকাস কৰিব লাগিব সমাধানত গতিকে লক্ষণবিলাকটো আপুনি ক'লে গতিকে এতিয়া শেষৰ ফালে মই আপোনাৰ পৰা এইটোৱে জানিব খুজিম যে আমি আমাৰ ডে টু ডে লাইফত এনেকুৱা কি কি এক্টিভিটি কৰিম যাতে আমাৰ মেণ্টেল হেলথটো ঠিক হৈ থাকে প্ৰথম কথাটো হ'ল যে আমি টাইম মেনেজমেন্ট কৰিব শিকিব লাগিব আচ্ছা সবতকৈ ইম্পৰ্টেন্ট হ'ল টাইম মেনেজমেন্ট যে আমি টাইমটো গোটেই 20 সবৰ কাৰণে একে সময় থাকে 24 আৱাৰ্ছ থাকে সো সেই সময়খিনি আমি কেনেকৈ ইউটিলাইজ কৰিছো আৰু মানে আমি প্ৰায়োৰিটি দিব লাগিব আমি সেইটো জানিব লাগিব যে এই কামটো আমি প্ৰায়োৰিটি দিব লাগিব দিনটোততো বহুত কাম থাকিব কিন্তু তাৰ ভিতৰত আমি কোনটো কাম কৰিব লাগিব এট দ্যাট মোমেন্ট মানে সেই বস্তুটো আমি জানিব লাগিব ঠিক আছে তাৰপিছত কি হ'ল ডেইলি আমি ফিজিক্যাল এক্টিভিটি কৰিব লাগিব ফিজিক্যাল এক্টিভিটি ইন দ্য সেন্স ফিজিক্যাল এক্সাৰসাইজ বা হেলদি মেডিটেশ্যন হওক যোগা হওক কোনোবাই যদি জিম গৈছে জিম যাওক কোনোবাই যদি খোজকাঢ়ি ভাল পায় খোজ কাঢ়ক কোনোবাই যদি খেলিব খুজিছে খেলক মুঠতে ফিজিক্যাল এক্টিভিটি ইজ ভেৰি ইম্পৰ্টেণ্ট ধৰক ডেইলি ধৰক 20 মিনিটছ 30 মিনিটছ হ'লেও ফিজিক্যাল এক্টিভিটি কৰাটো খুব দৰকাৰ হেলদি খানা খাব লাগিব জাংক ফুড খোৱাটো
ইটছ নট গুড ফৰ ফিজিকেল হেল্থ, নট ফৰ মেণ্টেল হেল্থ। গতিকে সদায় হেল্ডি খানা খাবলৈ, পানী বেছিকে খাব লাগিব, ঠিক আছে। তাৰপিছত যিকোনো ধৰণৰ ছাবষ্টেঞ্চ বিলাক আমি এৰাই চলিব লাগিব, চাদা হওক, চিগাৰেট হওক, মদ হওক, ড্ৰাগছ হওক, এইবিলাকত আমি কেতিয়াও যাব নালাগে। তাৰপিছত আমাৰ টোপনিটো সদায় ইম্পৰ্টেণ্ট। টোপনি আমি ভালকে মাৰিব লাগিব, যিমান কাম নাথাকক কিয় টোপনিটোত সদায় গুৰুত্ব দিব লাগিব। 6 to 8 hours আমি সদায় শুব লাগে, ঠিক আছে। তো এইখিনি বস্তু আমি যদি ভালকে মানি চলো, আৰু চবতকে এটা ইম্পৰ্টেণ্ট যে নিজৰ ভাল লগা কাম এটা দিনটোত কৰিব লাগিব। নিজৰ ভাল লগা মানে কেনেকুৱা যে আমিতো কাম কৰিমেই, চাকৰিটো কৰিবই লাগিব, নিজৰ প্ৰফেচনেল কামটো কৰিব লাগিব, পইচাটো ইনকাম কৰিব লাগিব। তাৰ উপৰিও আপুনি যেনেকে আগতে কৈছিলে যে নিজৰ ভাল লগা কাম কি কৰো, তেনেকুৱা এটা কাম কৰিব লাগিব যিটোৱে মানে মনটো সদায় মানে ভালকে ৰাখে, মানে সেই কামটো সদায় কৰিব লাগিব। এইখিনি কৰি থাকিলে মইতো ভাবো এনাফ। একদম লাইফত এইখিনি কাম কৰিলে জিংগালালা হৈ যাব। সঁচাই খুব ধুনীয়া কথা ছাৰে আমাক জনালে। আৰু ছাৰক আমি আকৌ আমাৰ অনুষ্ঠানত ছাৰৰ বিজি শ্বেডিউলৰ পৰা যদি আমাক সময় দিয়ে আমি আকৌ কেতিয়াবা ইনভাইট কৰিম। মই গম পাইছো আপোনালোকৰ মনতো হয়তো বহুত প্ৰশ্ন আছে। আজি কম টাইমৰ ভিতৰত দৰ্শকসকল এইখিনি আপোনালোকলৈ আগবঢ়ালো। চ' এইখিনিতে ছাৰক বহুত বহুত ধন্যবাদ জনাইছো আমাক এইখিনি সময় দিয়াৰ বাবে। আৰু ছাৰক আপোনালোকে লগ পাব, ছাৰৰ নিজৰ এটা চেম্বাৰ আছে ব্ৰেইনো কেয়াৰ বুলি, আৰু তেখেত গোৱালপাৰা চিভিল হস্পিটেলতো থাকে আৰু বেলেগ ব্যক্তিগত হস্পিটেলতো তেখেতক লগ পোৱা যাব। তেনেহলে দৰ্শকসকল আজি এইখিনিতে মই দীপাঞ্জলি আপোনালোকৰ পৰা বিদায় লৈছো। অহা খণ্ডত আকৌ নতুন অতিথিৰ সৈতে লগ পাম। তেতিয়ালৈকে ষ্টে টিউন পডকাষ্ট উইথ ডি স্কাই। ধন্যবাদ।